নমস্কাৰ তোমালোকৰ বহুতে আমাক হোৱাটছআপত হওক বা ইউটিউবৰ কমেণ্ট ছেকশ্যনত হওক আমাক মেছেজ কৰি সুধি আছিলা যে যদি আমি সিলেক্ট হওঁ সিলেক্ট হোৱাৰ পিছত আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আমাক কৈ দিব লাগে গতিকে মই ইয়াৰ আগতে ভিডিঅ' আপলোড কৰি দিছিলোঁ তোমালোকে বহুতেই চাইছা বহুতেই চোৱা নাই গতিকে আজিৰ এই ভিডিঅ'টো তোমালোক আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম কি ডকুমেণ্টছ তোমালোকক লাগিব গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা কিবা যদি ইয়াৰ ৰিলেটেড কুৱেশ্যন আছে ডাউট আছে আমাক সুধিবলৈ নাপাহৰিবা আমি যিখিনি জানো হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াত ধুনীয়াকৈ লিখা আছে চোৱা অৰিজিনেল ডকুমেণ্টছ নিডছ টু বি প্ৰডিউচড by the selected candidates at the time of document verification in concerned teacher educational institutes অৰ্থাৎ ইয়াতে তলত যিখিনি লিখা আছে ডকুমেণ্টছখিনি তোমালোকক প্ৰয়োজন হ'ব এক নম্বৰত কি লিখা আছে আমি চাওঁ আহা এক নম্বৰত লিখা আছে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ কি কৈছে চোৱা চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ ইয়াতে ব্ৰেকেটত লিখা আছে যে এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ HSLC ক্লাছ 10 এক্সামিনেশ্যন হয়নে অৰ্থাৎ তোমালোকক কিহৰ প্ৰয়োজন হ'ব তোমালোকৰ এজটো প্ৰুফ কৰিবৰ কাৰণে তোমালোকক এডমিট কাৰ্ডখনৰ প্ৰয়োজন হ'ব বা তোমালোকৰ HSLC যিখন চাৰ্টিফিকেট আছে সেইখনৰ তোমালোকৰ প্ৰয়োজন হ'ব ঠিক আছে ইয়াৰে যিকোনো এটা তোমালোকে ডকুমেণ্টছ ইয়াৰ কাৰণে দিবলৈ লাগিব ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱা 2 নম্বৰত আৰু বহুতে সুধি আছিলা যে অৰিজিনেলখিনি লাগিব নে আমাক পাছপোৰ্ট নহয় এটো আমাক ফটোছেট কপি লাগিব এতিয়া চোৱা অৰিজিনেলখিনি লগত লৈ যাবা আৰু ফটোছেট কপিও তোমালোকে পাৰিলে দুটামান গৈ লগত লৈ যাবা ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা 2 নম্বৰত কি দিয়া আছে চোৱা 2 নম্বৰত দিয়া আছিল পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ সেকেন্ডাৰী ঠিক আছে চোৱা ইউ মাষ্ট কেৰি ইউৰ হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অৰ্থাৎ তুমি তোমালোকে কি কৰিব লাগিব তোমালোকে হায়াৰ সেকেন্ডাৰীৰ যিখন পাছ সাৰ্টিফিকেট আছে এইখন লাগিব লগতে অৰিজিনেল যিখন মাৰ্কশ্বিট আছে এইখন তোমালোকে লগত লৈ যাবলৈ লাগিব 3 নম্বৰত দিয়া আছে চোৱা সাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম কম্পিটেণ্ট অথৰিটি ইফ এনি অৰ্থাৎ তোমালোকে যদি SC ST OBC MOBC আদি কেটেগৰীৰ হয় তেতিয়াহ'লে তোমালোক এখন কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি তোমালোক একেটা কেটেগৰীৰ নহয় আৰু জেনাৰেল কেটেগৰীৰ হয় তেতিয়াহ'লে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন নহয় ঠিক আছে ইফ ইউ বিলং টু SC ST OBC MOBC or any reserved category bring your original caste certificate এটা নেক্সট চোৱা 4 নম্বৰ পইণ্টত কি লিখা আছে ডকুমেণ্ট টু প্ৰুভ দ্যাট হি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম অৰ্থাৎ তোমালোক যে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় আসামৰ ইয়াৰ কাৰণে এটা ডকুমেণ্টছ লাগিব ঠিক আছে ইউ অলসো নিড প্ৰুভ দ্যাট ইউ আৰ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম এক্সাম্পল হিচাপত তোমালোকে PRC ল'ব পাৰা ঠিক আছে PRC বা আধাৰ কাৰ্ডখনো বহুত ক্ষেত্ৰত প্ৰয়োজ্য হয় কিন্তু কেতিয়াবা একচেপ্ট নকৰে বা আদাৰ ভেলিড ডকুমেণ্টছ তোমালোকে লগত লৈ যাবলৈ লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নে নহয় ইয়াৰটো প্ৰুফ দিবৰ কাৰণে ঠিক আছে আৰু স্থায়ী বাসিন্দা হয় নে নহয় ইয়াৰ কাৰণে নেক্সট 5 নম্বৰত দিয়া আছিল পাৰ্সন উইথ ডিসেবিলিটি অৰ্থাৎ PWD এণ্ড EWS চাৰ্টিফিকেট ইছুড ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি ঠিক আছে তোমালোকৰ যদিহে PWD বা EWS ৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে সেইকেইখনো তোমালোকে লগত লৈ যাব লাগিব ঠিক আছে তোমালোকে ভুল নকৰিবা যদি তোমালোকৰ চাৰ্টিফিকেট আছে বা সেই চাৰ্টিফিকেট মতে তোমালোকে এপ্লাই কৰিছিলা পৰীক্ষাটোৰ কাৰণে হয়নে গতিকে তোমালোকে সেই ডকুমেণ্টছটো লগত লৈ যাবলৈ লাগিব নেক্সট was শেষত কি দিছে অল দ্য সিলেক্টেড ক্যান্ডিডেটস হ্যাভ টু সাবমিট এন আন্ডাৰটেকিং টু দ্য প্ৰিন্সিপালছ অফ দ্য কনচাৰ্ন TES উইথ দেয়াৰ সিগনেচাৰ এজ ফলো এটা তোমালোকৰ এখন আন্ডাৰটেকিঙৰ প্ৰয়োজন হ'ব দিস ইজ ভেৰি ইম্পৰ্টেণ্ট এখন বহুত বেছি ইম্পৰ্টেণ্ট হয় ইউ হ্যাভ টু সাইন এন আন্ডাৰটেকিং ডিক্লেয়াৰিং দ্যাট ইউ আৰ নট টেকিং এডমিশ্যন ইন এনি আদাৰ ৰেগুলাৰ কোৰ্ছ ডিউৰিং দ্য DLED এডমিশ্যন অৰ্থাৎ এইটো গুৰুত্বপূৰ্ণ বুলি কিয় কোৱা হয় চোৱা এই যে আন্ডাৰটেকিং বুলি কয় ঠিক আছে তোমালোকে কৰিব লাগিব আন্ডাৰটেকিঙত এটা সিগনেচাৰ কৰিব লাগিব কাৰণ সেই DLEDৰ যেতিয়া তোমালোকে সিটটো পাবা সিটটো অৰ্থাৎ ক্লাছখিনি কৰি থাকা সেই সময়খিনিত তোমালোকে আন কোনো ৰেগুলাৰ কোৰ্ছত এডমিশ্যন লোৱা নাই ইয়াৰ কাৰণে এই আন্ডাৰটেকিংখন তোমালোকক লাগে ইয়াৰ কাৰণে সিগনেচাৰ লাগিব তোমালোকৰ ফুল নেম তাৰিখটো লাগিব লগতে তোমালোকক এড্ৰেছটো লাগিব নেক্সট ওৱাত অলপ লিখা আছে NB চোৱা ইয়াত লিখা আছে if any information or document is found false or if you fail to produce original documents your admission may be cancelled আৰু যদি কোনো তথ্য ভুল হয় অথবা অৰিজিনেল ডকুমেণ্ট তোমালোকে দেখুৱাবলৈ নোৱাৰা তেতিয়াহ'লে তোমালোকৰ এডমিশ্যনটো বাতিল কৰি দিব পাৰে ঠিক আছে অৰ্থাৎ তোমালোকে অৰিজিনেল ডকুমেণ্টছবিলাক লগত লৈ যাবই লাগিব তোমালোকে ফটোছেট কপিটো লগত লৈ নাযাবা তোমালোকে তেনেকুৱা ভুল নকৰিবা
ঠিক আছে ফাইনেল এডভাইচ হিচাপত তোমালোকে ল'ব পৰা যে বিফৰ ভিজিটিং ইয়ৰ ইনষ্টিটিউট এৰেঞ্জ অল অৰিজিনেল ডকুমেণ্টছ এণ্ড কিপ 2 or 3 ফটোকপিজ অফ ইটছ ডকুমেণ্ট অৰ্থাৎ ইনষ্টিটিউটলৈ যোৱাৰ আগতে তোমালোকে সকলো অৰিজিনেল ডকুমেণ্ট সাজু কৰি ৰাখিব লাগিব আৰু প্ৰত্যেকটো ডকুমেণ্টৰে 2-3টা ফটোকপিও তোমালোকে লগত ৰাখিব লাগিব যদি তোমালোকে ভিডিঅ' চাই ভাল পাইছা বা ইনফৰ্মেটিভ হ'ব বুলি ভাবিছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে কিমান নম্বৰ পাবা তোমালোকে আমাক জনাবা আৰু এটা তোমালোক ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ যে এডিআইৰ কাৰণে আমাৰ ফ্ৰী আৰু পেইড কোৰ্চ দুটাই আছে তোমালোকে যদি ফ্ৰী কোৰ্চত জইন কৰিব বিচৰা 1 টকা পে কৰিব নালাগে আমাৰ এপটো ডাউনলোড কৰি ল'বা আৰু যদি পেইড কোৰ্চত জইন কৰিব বিচৰা অনলি 299 পে কৰিব লাগিব 1 ইয়াৰৰ কাৰণে এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা